হেল্ল' এভৰিৱান, মোৰ অইন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি যিহেতু দেওবাৰ, মোৰ স্কুল বন্ধ, সেইকাৰণে মোৰ ল'ৰাৰ ফ্ৰেণ্ড কেইজনমান আৰু মোৰ বৰজনাহঁতৰ ফেমিলিটো তেওঁলোকক আমি ইফতাৰত নিমন্ত্ৰণ কৰিলোঁ। ইফতাৰৰ প্ৰায়খিনি বস্তু মোৰ ৰেডি হৈছিলে, অকল পোলাওটো বনাব বাকী আছিলে। মই কুৰ্মা পোলাও বনাম, কুৰ্মাখিনি আগতে বনাই থৈ দিছিলোঁ, সেইখিনি পাছত মই মিক্স কৰি দিম। আৰু এতিয়া পোলাওখিনি অকল বনাব বাকী আছিলে, তাৰ কাৰণে ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আপোনালোকে বনায়, কিন্তু মই আজি কেনেকৈ বনালোঁ ভাবিলোঁ আপোনালোকক দেখুৱাওঁ। তাৰ কাৰণে মই প্ৰথমে চচপেন এটা ল'লোঁ, চচপেনটো গেছত উঠাই দিলোঁ। চচপেনটো যেতিয়া গৰম হ'ল তেতিয়া মই তাত ৰিফাইন অইল দিলোঁ আৰু তাৰপাছত তেলখিনি গৰম হোৱাৰ পাছত তাত মই পিঁয়াজ দিলোঁ। পিঁয়াজৰ লগত মই গোটা মছলা দিলোঁ। গোটা মছলা মানে গোটা ইলাইচি, ডালচেনি সেইখিনি থেতেলিয়াই পেলাই মই তাত দি দিলোঁ আৰু দিলোঁ লগত তেজপাত। আৰু এই গোটেইখিনি দি মই সেইখিনি ভালকৈ মিক্স কৰি দিলোঁ। তাৰপাছত তাত মই নিমখ দিলোঁ। নিমখ মই যিখিনি সোৱাদ অনুযায়ী আমাক লাগে সেইখিনি দিছোঁ, কিন্তু অকণমান কমকৈ দিছোঁ। আৰু চেনি দিলোঁ। নিমখ মই কমকৈ দিছোঁ কাৰণ নিমখ অলৰেডি মই কুৰ্মাখিনি যিহেতু ইয়াত মিক্স কৰি দিম, নিমখ অলৰেডি কুৰ্মাত আছেই, সেইকাৰণে অলপ কমকৈ দিছোঁ, নহ'লে বেছি নিমখটো বেছি হৈ যাব পাৰে। তাৰপিছত মই চেনি দি পেলাই নিমখ আৰু চেনিখিনি দি সেইখিনি ভালকৈ লৰাই দিলোঁ। আৰু অলপ সময় সেইখিনি ফ্ৰাই হোৱাৰ পাছত তাত মই আদা দিলোঁ। আদা মই পিচি থৈ দিছিলোঁ আগতে, সেই আদাখিনি তাত এড কৰি দিলোঁ। আদাখিনি দিয়াৰ পিছত সেইখিনি মই ভালকৈ লাৰি অলপ সময় সেইখিনি হ'ব দিলোঁ, যাতে পিঁয়াজখিনি ভালকৈ ফ্ৰাই হৈ যায়, আদাখিনিও যাতে ভালকৈ ফ্ৰাই হৈ যায়, আৰু আদাৰ মানে কেঁচা যিটো গোন্ধ থাকে, গোন্ধ ভাৱ সেইটো যাতে নোহোৱা হৈ যায়। তাৰপিছত যেতিয়া সেইখিনি ভালকৈ ফ্ৰাই হৈ গ'ল, ৰং চঙুৱা হৈ গ'ল পিঁয়াজখিনি, তাৰপিছত তাত মই পানী দিলোঁ। পানী মই তাৰমানে যিহেতু পোলাও মই 1 কেজি চাউলৰ বনাইছোঁ, সেইকাৰণে পানীও মই, আৰু জহা চাউল মই যিহেতু ব্যৱহাৰ কৰিছোঁ, পানীও মই 1 কেজি মানে 4 গ্লাছ হিচাপত 4 গ্লাছ দি দিলোঁ। আৰু পানীখিনি দি পেলাই সেইখিনি লৰাই মেলি ভালকৈ মছলাখিনি ভালকৈ লৰাই মেলি দিলোঁ। তলত যদি লাগা আছিলে সেইখিনিও উঠাই দিলোঁ। দি তাৰপিছত যিখিনি চাউল আছিলে, চাউলখিনি মই তাত ঢালি দিলোঁ। চাউলখিনি ভালকৈ দি চাউলখিনি ভালকৈ পানীখিনিত মিক্স কৰি ল'লোঁ। মিক্স কৰি লৈ মই অলপ সময়ৰ কাৰণে ঢাকনিখন লগাই দিলোঁ। কম জুইত দি পেলাই ঢাকনিখন লগাই দিলোঁ। অলপ সময় পাছত যেতিয়া পোলাওখিনি চালোঁ, তেতিয়া দেখিলোঁ যে তাৰ পানীখিনি প্ৰায় শুকাই গৈছে আৰু চাউলখিনি আধা সিজা হৈছে। তেতিয়া মই যিখিনি কুৰ্মা আগতে বনাই থৈ দিছিলোঁ, সেই কুৰ্মাখিনি তাত এড কৰি দিলোঁ। এড কৰি পেলাই ধুনীয়াকৈ সেইখিনি মিক্স কৰিলোঁ, মানে লাৰি দিলোঁ, যাতে গোটেইখিনি এনেকৈ লাৰিছোঁ যাতে তল ওপৰ হৈ যায়, আৰু কুৰ্মাখিনিও যাতে চাউলখিনিৰ লগত ভালকৈ মিক্স হৈ যায়। আৰু কুৰ্মাখিনি যিহেতু অকণমান পানী আছিলেই, তাত অলপ পানী হৈ আছিলে, সেইকাৰণে মই পোলাওখিনিত আৰু বেছি পানী এড কৰা নাই। অকণমান পানী এড কৰি পেলাই পোলাওখিনি মই আকৌ কম জুইত ঢাকন লগাই পেলাই হ'ব দিছোঁ, যাতে চাউলখিনি ভালকৈ সিজি যায় আৰু কুৰ্মাৰ মছলাখিনিও এই চাউলখিনি ধুনীয়াকৈ সোমাই যায়। 7-8 মিনিটমান পাছত মই গেছটো অফ কৰি দিলোঁ, আৰু ইফালে পোলাওখিনি ৰেডি হৈ গ'ল। সেইখিনিত মই অকণমান ঘি দিলোঁ। ঘি দি পেলাই ভালকৈ মিক্স কৰি ল'লোঁ, লৈ বাতি এটাত উলিয়াই ল'লোঁ। আৰু ইফালে ইফতাৰৰ সময় হৈ গৈছিলে, সেইকাৰণে আমি ইফতাৰ ৰেডি কৰিলোঁ। আজি বহুত ভাল লাগি আছে। আজি যিহেতু ঘৰ ভৰি আছে, মানুহ বহুত, এনেহ'লে আমি অকল 3জনে থাকোঁ। আজি মোৰ ল'ৰাৰ ফ্ৰেণ্ডবিলাক সিহঁতে আপোনালোকক চালাম জনাইছে। আৰু তাৰ পাছত আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়ে আছিলে। যদি ভাল লাগিছে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। নেক্সট ভিডিঅ'ত আকৌ লগ পাম, তেতিয়ালৈ বাই বাই, গুড নাইট।